স্বাগতম ষ্টুডিঅ'ত মই পাপৰি। এবাৰ আৰক্ষীৰ বুলেটত হাত দিলে স্মাৰ্ট চুৰে। শুকুৰবাৰৰ সন্ধিয়া অসম আৰক্ষীৰ বিশেষ শাখাৰ কনিষ্টবল দীপাংকৰ কলিতাই নিজৰ বুলেটখন গণেশগুৰি উৰণীয়া সেতুৰ তলৰ পাৰ্কিঙত ৰাখি ওচৰতে বজাৰ কৰি আছিল। বজাৰ কৰি আধা ঘণ্টাৰ ভিতৰত উভতি আহি যথাস্থানত কলিতাই নাপালে বুলেটখন। ওচৰে পাজৰে ভালেমান সময় ধৰি বিচাৰ খোচাৰ কৰি নোপোৱাত বুলেটখন চুৰি হোৱা বুলি নিশ্চিত হোৱাৰ পিছত এই সন্দৰ্ভত তেওঁ দিছপুৰ থানাক অৱগত কৰে। এই পৰ্যন্ত বুলেটখনৰ কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী। পুনৰ কৈছো যে স্মাৰ্ট চুৰে আৰক্ষীৰ বুলেটতে দিলে চকু। এফালে যেহেতু স্মাৰ্ট আৰক্ষীৰ কথা কৈ থকা হয়, গতিকে স্মাৰ্ট আৰক্ষীৰ সমানে সমান এজন চুৰো স্মাৰ্ট হৈ পৰিছে। চুৰে লৈ গ'ল এগৰাকী আৰক্ষীৰ বুলেট। শুকুৰবাৰৰ সন্ধিয়াৰ ভাগত অসম আৰক্ষীৰ বিশেষ শাখাৰ কনিষ্টবল দীপাংকৰ কলিতাই নিজৰ বুলেটখন উৰণীয়া সেতুৰ তলত গণেশগুৰি উৰণীয়া সেতুৰ তলত ৰাখিছিল আৰু সেই সময়ছোৱাত তেওঁ কিছু বজাৰ কৰি আছে আৰু উভতি আহি তেওঁ যথাস্থানত নিজৰ বুলেটখন নাপালে। ওচৰে পাজৰে ভালেমান সময় ধৰি বিচাৰ খোচাৰো কৰিলে, কিন্তু তেওঁ বুলেটখন নাপালে আৰু পৰৱৰ্তী সময়ত তেওঁ দিছপুৰ আৰক্ষীক অৱগত কৰে। কিন্তু এতিয়ালৈকে আৰক্ষীয়ে এই বুলেটখনৰ কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম নাই হোৱা। ভাস্কৰ হাজৰিকা আছে ফোনযোগে সংযুক্ত হয়। ভাস্কৰ, ইতিমধ্যে আমি কৈছোৱেই যে বুলেটখন চুৰে লৈ গৈছে, কিন্তু প্ৰশ্নটো হৈছে যে আৰক্ষীয়ে য'ত চুৰৰ ওচৰত সুৰক্ষিত নহয়। নিশ্চয়কৈ এই ঘটনা যোৱাকালি সন্ধিয়াৰ ভাগত সংঘটিত হৈছিলে। সন্ধিয়াৰ ভাগত আচলতে তেওঁ দায়িত্ব সম্পাদন কৰি তেওঁ ওলাই আহিছিলে ঘৰলৈ বুলি, আৰু সেই সময়তে সেই আৰক্ষী জোৱানজনে সেই বাইকখন গণেশগুৰি উৰণীয়া সেতুৰ তলত তাতে তেওঁ ৰখাইছিলে আৰু ৰখাই খুব কম সময়ৰ পৰা তেওঁ ওলাই গৈছিলে। আৰু তাৰপাছত যেতিয়া ঘূৰি আহি গম পাই দেখিছিলে সেই বাইকখন নাছিল, আৰু তাৰপাছত নিশ্চিত হৈছিল যে বাইকখন চুৰি হৈছে আৰু ইতিমধ্যে অৱগত কৰিছে আৰক্ষী থানা। কিন্তু কথাটো যে চাওক, গণেশগুৰি সেই মাজমজিয়াত আৰু অতি ব্যস্ততাপূৰ্ণ এটা সেই স্থান, আৰু সেইটো যিটো পাৰ্কিং সেই তলত আৰক্ষী অহৰহ আচলতে যি নিৰাপত্তাৰক্ষী তাত গিজ গিজাই থাকে আৰু এখন পাপাৰ গাড়ীও তাতে থাকে। তেনেধৰণত কেনেদৰে চুৰি কাৰ্য সংঘটিত হ'বলৈ তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। কিন্তু কথাটো হৈছে যে গুৱাহাটী মহানগৰী যি সুৰক্ষিত নহয় বুলি বাৰে বাৰে কৈ থকা হৈছে, সেয়া পুনৰবাৰ প্ৰমাণ হ'ল যোৱাকালি যি ঘটনাই সেয়া পুনৰবাৰ প্ৰমাণ হ'ল। ভাস্কৰ, ধন্যবাদ জনাইছো। উৰণীয়া সেতুৰ তলত তেওঁ পাৰ্ক কৰি থৈছিল তেওঁৰ এই বুলেটখন। আমি আলোকচিত্ৰ দেখুৱাইছো এখন বুলেটখন যিখন চুৰি হৈছে, আৰু এই বুলেটখন যিহেতু তেওঁ গণেশগুৰি উৰণীয়া সেতুৰ তলত পাৰ্ক কৰি ৰাখিছিল, পাৰ্কিঙত ৰাখিছিল কিছু সময়ৰ বাবে, কিন্তু উভতি আহি তেওঁ দেখে যে যথাস্থানত বুলেটখন নাই, অৰ্থাৎ বুলেটখন লৈ গ'ল চুৰে। NSPCত পুনৰ অঘটন। ৩ নম্বৰ টানেল বন্ধ হোৱাৰ উপক্ৰম। শুকুৰবাৰে ৰাতি খহি পৰিল পাহাৰৰ মাটি। কেইদিনমানৰ পূৰ্বে খহিছিল 2 নম্বৰ টানেলৰ মাটি। পুনৰ এবাৰ কৈছো যে NSPCত পুনৰ অঘটন সংঘটিত হৈছে। এবাৰ 3 নম্বৰ টানেল বন্ধ হোৱাৰ উপক্ৰম আহি পৰিছে। শুকুৰবাৰে ৰাতি যিহেতু পাহাৰৰ মাটি খহি পৰিছিল, কেইদিনমানৰ পূৰ্বে খহিছিল 2 নম্বৰ টানেলৰো মাটি। এবাৰ 3 নম্বৰ টানেলৰ মাটিও যিহেতু খহি পৰিছে, যাৰ ফলত বন্ধ হোৱাৰ উপক্ৰম হৈ পৰিছে। আৰু NSPCত বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ধৰণৰ এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হোৱাৰ ফলত যথেষ্টখিনি অঘটন সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। আমি 3 নম্বৰ টানেলৰ সেই দৃশ্য দেখুৱাইছো, য'ত ভূমিস্খলনৰ ফলত মাটি খহি পৰি টানেলটো ঠিক বন্ধ হোৱাৰ এক উপক্ৰম হৈ পৰিছে। আৰু ইতিমধ্যে আমি কৈছোৱে যে কিছুদিন পূৰ্বে 2 নং টানেলতো এনেধৰণে মাটি খহি পৰিছিল। মঙলদৈত সোণৰ গহনা পৰিষ্কাৰ কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল বিহাৰৰ এজন যুৱক। মঙলদৈৰ মোৱামাৰী নতুন বজাৰ অঞ্চলত ঘৰে ঘৰে সোণ চাফা কৰিবলৈ আহিছিল ৰাজেশ কুমাৰ নামৰ এজন যুৱক। সোণ ৰূপৰ অলংকাৰ চাফা কৰাৰ পিছতে যুৱকৰ প্ৰবঞ্চনাৰ বিষয়ে জানিবলৈ পাৰে গৃহস্থই। লগে লগে অঞ্চলটোত ধোৱা লাগে। পৰৱৰ্তী সময়ত প্ৰবঞ্চক ৰাজেশ কুমাৰক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়া হয়। পুনৰ কৈছো, মঙলদৈত সোণৰ গহনা পৰিষ্কাৰ কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল বিহাৰৰ এজন লোক। মঙলদৈৰ মোৱামাৰী নতুন বজাৰ অঞ্চলত ঘৰে ঘৰে সোণ চাফা কৰিবলৈ আহিছিল ৰাজেশ কুমাৰ নামৰ এজন লোক। আৰু তাৎপৰ্যপূৰ্ণ কথা যে এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত, আচলতে হয়তো দেশৰো বিভিন্ন প্ৰান্তত ঘটিব পাৰে এনেধৰণৰ প্ৰবঞ্চকৰ কাৰুকাৰ্য। আৰু ৰাজ্যতো সাধাৰণতে আমি এই বাতৰি সম্প্ৰচাৰো কৰি আহিছোঁ, আৰু এয়া বছৰ বছৰ ধৰি এনেধৰণৰ ঘটনা সংঘটিত হৈয়ে থাকে। ঘৰৰ সোণ চাফা কৰিবলৈ আহে এনেধৰণৰ প্ৰবঞ্চক। এবাৰ বিহাৰৰ পৰা আহিল মঙলদৈ মোৱামাৰী নতুন বজাৰ অঞ্চলত ঘৰে ঘৰে সোণ চাফা কৰিবলৈ আহিছিল ৰাজেশ কুমাৰ নামৰ এজন যুৱক। সোণ ৰূপৰ অলংকাৰ চাফা কৰাৰ পিছতে যুৱকৰ প্ৰবঞ্চনাৰ বিষয়ে গৃহস্থই জানিব পাৰে। লগে লগে অঞ্চলটোত ধোৱা লাগে, আৰু পৰৱৰ্তী সময়ত এই প্ৰবঞ্চক ৰাজেশ কুমাৰক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়া হয়। राजेश कुमार बिहार से हूँ, बिहार का सहरसा डिस्ट्रिक्ट से। यहाँ पे जो घटना हुआ है, हम लोग बेचने के लिए आए हैं, ठीक है। बेचने रूपा सोना साफ करने का सामान, ठीक है। उसमें जो कि रूपा सामान साफ किया, रूपा सामान साफ करते ही
मुझसे भूल हुआ है, ब्रश में मारने से वो थोड़ा बहुत पतला हो चुका है, इसीलिए क्या ये मेडिसिन लगाया हुआ? एसिड पाउडर है, एसिड पाउडर से डालने से थोड़ा बहुत चांदी कम हो जाता है, इसीलिए आदमी लोग को दारा पड़ा है। मैं यहाँ 3 महीना से यहाँ हूँ यहाँ पे, ठीक है, और मैं फर्स्ट बार इस जगह में हूँ, असम में खरपेटिया में रहता हूँ जी। ये गलत काम कितना दिन से कर रहा है? मैं आज 3 महीना से कर रहा हूँ ये गलत काम कर रहा है जी। मजबूर गलत काम नहीं है, हम लोग साफ नहीं करते, सिर्फ सामान भी बेचते हैं सर, साफ भी नहीं करते हैं, सिर्फ बेचते हैं। आज मतलब 2 ही 3 आदमी को साफ किया, लेकिन साफ नहीं करता है, लेकिन मेरा भूल हुआ सब। आज 3 महीने से कर रहे तो कितना 3 महीने मेरा यहाँ आया हुआ है सर, नहीं कितना लोग हैं? एक आदमी है मेरा, वो कहाँ है? वो भी बिहार का ही है, कहाँ में है वो? वो खरपेटिया में है। পূজাত কাগজৰ কাৰ্টুনেৰে দুৰ্গা প্ৰতিমাৰে চমক সৃষ্টি কৰিবৰ বাবে এতিয়া সাজু হৈছে ধুবুৰীৰ যুৱশিল্পী অলিভিয়া মণ্ডল। বিগত প্ৰায় 5 বছৰৰ পৰা বিভিন্ন অভিনৱ সামগ্ৰীৰে বিভিন্ন শিল্পকৰ্ম নিৰ্মাণ কৰি জনপ্ৰিয়তা পোৱা ধুবুৰীৰ যুৱশিল্পী অলিভিয়া এইবাৰো সাজু হৈছে পুনৰ এক আলোড়ন সৃষ্টি কৰিবৰ বাবে। এইবেলি দুৰ্গা পূজাত প্ৰায় 60টা কাগজৰ কাৰ্টুনেৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিবলৈ সাজু হৈছে শিল্পীগৰাকী। বিগত প্ৰায় 1.5 মাহৰ পৰা নিৰ্মাণ কৰি থকা 5.5 ফুট উচ্চতা আৰু 3 ফুট বহল প্ৰতিমা যুৱশিল্পী গৰাকীৰ প্ৰথমবাৰৰ বাবে এই ব্যতিক্ৰমী সামগ্ৰীৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰিছে। শাৰদীয় দুৰ্গা পূজা মানেই বিভিন্ন শিল্পীৰ শিল্পকলাই আচলতে সমগ্ৰ দেশ লগতে ৰাজ্যক আলোড়ন কৰি তোলে আৰু তেনেকুৱাই শিল্পকলা ধুবুৰীত আমি প্ৰতি বছৰে দেখুওৱা বিভিন্ন ধৰণে বিভিন্নজনে শিল্পকলা দেখায়। প্ৰথমতে আমি দেখুৱাব বিচাৰিছোঁ শিল্পকলাৰ এই যি শিল্পীগৰাকী আচলতে তেওঁ এজনী শিক্ষয়িত্ৰী, বৰ্তমানে ধুবুৰী এটা বেচৰকাৰী বিদ্যালয়ত তেওঁ শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছে। প্ৰথমতে আমি দেখুৱাই লওঁ তেওঁৰ শিল্পকলা। আমি যদি দেখুৱাব পাৰিছোঁ এই মুহূৰ্তত টিভিৰ পৰ্দাত যদি আপোনালোকে দেখা পাইছে, এক আটক ধুনীয়া দুৰ্গা প্ৰতিমা, আৰু এই দুৰ্গা প্ৰতিমা কিন্তু নিৰ্মাণ কৰা হৈছে কেৱল মাত্ৰ কাৰ্টুন। আপোনাৰ ঘৰত যে সামগ্ৰী আপুনি লৈ আহে, বজাৰৰ পৰা যিখিনি সামগ্ৰী লৈ আহে, এই সামগ্ৰী লৈ অহাৰ পিছত যিখিনি অৱশিষ্ট কাৰ্টুন থাকে সেই কাৰ্টুনেৰে এই প্ৰতিমা নিৰ্মাণ কৰা হয়। প্ৰথমতে তোমাৰ নাম আৰু চিনাকিটো যদি কৈ দিয়া আমাৰ দৰ্শকক। মোৰ নাম অলিভিয়া মণ্ডল, মই ধুবুৰীতে থাকোঁ আৰু মই স্কুলে জব কৰি আছোঁ। তো মই এইটো আইডিয়া আহিছে, মই আগতো দক্ষিণেশ্বৰ টেম্পল বনাইছিলোঁ কাৰ্টুন ইউজ কৰি, তো মানুহে এইটো ভাল বুলি কৈছে। তাৰপিছত মই ভাবিলোঁ যে মই দুৰ্গা প্ৰতিমা এখন বানাম কাৰ্টুন ইউজ কৰি, বিকজ এইটো হ'ল ৱেষ্ট মেটেৰিয়েল, মানুহ এইটো ফলাই দিয়ে। তো মই এইটো কালেক্ট কৰি লৈ আহিছোঁ, মোৰ দেউতা মোক হেল্প কৰিছে, তাৰপিছত মই এইটো বনাইছোঁ। কিমান সময় লাগিল আৰু কিমান ঘণ্টাকে কাম কৰিলা এইটোৰ কাৰণে? এইটোতো মোৰ 1-1.5 মাহ লাগিছে, যেহেতু মই স্কুলত কাজ কৰোঁ, তো মোৰ টাইমখন মই দিব পৰা নাই দিনত, তো মই এইটো ৰাতত যেতিয়ালৈকে মই টাইম পাইছোঁ মই তেতিয়ালৈকে ইউজ কৰি বনাইছোঁ। নিশ্চয় বহুত ধুনীয়া হৈছে অলিভিয়া। যদি আমি পুনৰ দৰ্শকক দেখুৱাওঁ, যদি আমি ওপৰৰ পৰা দেখুৱাওঁ, দুৰ্গাৰ মুকুটৰ পৰা আৰম্ভ কৰি দুৰ্গাৰ হাতত প্ৰতি অস্ত্ৰৰ পৰা আৰম্ভ কৰি সকলো সেই যি সামগ্ৰী ইয়াত ব্যৱহাৰ কৰা হৈছে প্ৰতিটো বস্তুই কাৰ্টুনৰ পৰা, কাৰ্টুনৰ অৱশিষ্ট যে আমি আচলতে বজাৰ কৰোঁতে বা সামগ্ৰী কিনোতে যে ক্ৰয় কৰোঁতে যে কাৰ্টুন পাওঁ সেই কাৰ্টুনৰ অৱশিষ্টৰ পৰা হৈছে। আৰু একদম পুংখানুপুংখভাৱে দুৰ্গা প্ৰতিমাৰ কাৰণে যি প্ৰয়োজন, যি বস্তুৰ প্ৰয়োজন হয় সেই বস্তুৰ প্ৰয়োজন হিচাপে ইয়াত ব্যৱহাৰ কৰা হৈছে। তোমালৈ বহুত অভিনন্দন, তুমি ইমান ধুনীয়া এটা বনাৰ কাৰণে। ক'ত যাব, কোনোবা ক্লাবৰ লগত কিবা যোগাযোগ হৈছে নেকি? মই এতিয়াও ডিচাইড কৰা নাই, এতিয়ালৈকে মই তেওঁলোকৰ সাথে কথা পাতিম। মোৰ পাৰাত এখন পূজা আছে পালপাৰাত, তো মই তেওঁলোকৰ সাথে কথা পাতিম দিবলৈ। নিশ্চয়কৈ তেওঁ পালপাৰাত তেওঁৰ যি পূজা সেই পূজা মণ্ডপৰ লগত কথা পাতিব। হয়তো তেওঁলোকে আগ্ৰহী হ'লে এই পূজা মণ্ডপত এই মূৰ্তিয়ে এইবাৰ দৰ্শকৰ দুৰ্গা পূজাত দৰ্শকক দৃষ্টি আকৰ্ষণ কৰিব। আৰু শাৰদীয় দুৰ্গোৎসৱলৈ যিহেতু মাজত মাথো আৰু কেইটামান দিন, এই মুহূৰ্তত আমি দেখুৱালোঁ এক ব্যতিক্ৰমী যিহেতু দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছে ধুবুৰীত। গতিকে ঠায়ে ঠায়ে এতিয়া এনেধৰণৰ প্ৰস্তুতি চলিছে, ব্যাপক প্ৰস্তুতিত মৃৎশিল্পীসকল সাজু হৈছে। শিৱসাগৰৰ গণপতিৰ উমা শিল্পালয়ৰ খনিকৰ সকলো ব্যস্ত হৈ পৰিছে। বিগত 2টা বৰ্ষ যিহেতু ক'ভিডৰ বাবে, ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে যিহেতু খুব সুন্দৰভাৱে পূজা পালন কৰা নহ'ল, গতিকে এইবেলি কিছু প্ৰশাসনৰ নীতি নিৰ্ধাৰণ সেই সময়ছোৱাত আছিল যদিও এইবেলি কিছু অকল মণ্ডপসমূহক লৈহে কৰা হৈছে। তথাপিতো আশা প্ৰকাশ কৰিছে মৃৎশিল্পীসকলে। গতিকে এইবাৰ তেওঁলোকৰ মাজত সেই আনন্দ উৎসাহো দেখিবলৈ পোৱা গৈছে। আগবঢ়াম শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ এক ৰিপৰ্ট।
মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ গণকপতিৰ উমা শিল্পালয়ত। এই উমা শিল্পালয়তো ইয়াৰ মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে মা দুৰ্গাৰ প্ৰতিমা নিৰ্মাণত। এয়া দেখিছে যে মৃৎশিল্পীসকলে এইদৰে দিন ৰাত একাকাৰ কৰি ব্যস্ত হৈ পৰিছে এই শিল্পালয়খনত। ইয়াত বহুকেইগৰাকী মৃৎশিল্পী জড়িত হৈ আছে। যিহেতু বিগত 2টা বৰ্ষত ক'ভিড পৰিস্থিতিৰ বাবে ভালদৰে দুৰ্গা পূজা পালন বা উদযাপন কৰিব পৰা নাছিলে আৰু প্ৰতিমা নিৰ্মাণতো কিছু বাধা নিষেধ আছিলে, কিন্তু এইবাৰ সেই বাধা নাই, এইবাৰ কোনো প্ৰট'কল নাই। গতিকে এইবাৰ অধিক ব্যস্ততা দেখা গৈছে মৃৎশিল্পীসকলক আৰু বিভিন্ন ঠাইৰ পৰা যথেষ্ট সংখ্যক প্ৰতিমা নিৰ্মাণৰ বাবে অৰ্ডাৰ আহিছে। আমি জানিবলৈ চেষ্টা কৰিম ইয়াৰ মূল যিগৰাকী মৃৎশিল্পী আছে তেওঁৰ পৰা। দাদা, এইবাৰ কেনেকুৱা ধৰণে প্ৰস্তুতি চলাইছে, ক'ৰ পৰা অৰ্ডাৰ আহিছে, কিদৰে জড়িত হৈ পৰিছে? এইবাৰ মানে প্ৰস্তুতি ভালেই চলি আছে, অৰ্ডাৰো ঠিকে ঠাকে আছে মোটামুটি। আৰু আপোনাৰ বাহিৰৰ অৰ্ডাৰ আছে, শিৱসাগৰ আছে আমাৰ, আৰু ডিগবৈ মূৰ্তি আছে, আমগুৰি মূৰ্তি আছে, জামুগুৰি মূৰ্তি আছে, বাহিৰৰ আছে, বাকীখিনি শিৱসাগৰ আছে। কিমানমান প্ৰতিমা এবাৰ ইয়াত? এইবছৰ মই বনাইছোঁ 18জন। 18জন বনাইছোঁ, চবেই অৰ্ডাৰ আছে। হয়। আৰু মাটিটো ক'ৰ পৰা কেনেধৰণে? মাটি মানে কি 2টা মাটি লাগে, এটা আছে পথাৰ মাটি আৰু এটা আছে নৈ মাটি। নৈ মাটিটো লাগে আমাৰ দিখৌ নৈ মাটি, আৰু পথাৰ মাটিটো ডিমৰ পৰা আহে, গাঁৱৰ পৰা। আপোনাৰ ইয়াত কিমানগৰাকী জড়িত হৈছে বৰ্তমান? প্ৰতিমা নিৰ্মাণত কিমানগৰাকী জড়িত? মই মোটামুটি এতিয়া 9জন আছে কাম কৰা মানুহ। 9জনে শিল্পী আছে মোৰ লগতে। কিমান বছৰ ধৰি ইয়াত? আজি 20 বছৰমান হ'ল ইয়াতে, মানে গণপতি। প্ৰতিমাবিলাকৰ দাম দৰ আগতকৈ বাঢ়িছে নে কমিছে নে কিবা? অলপ বাঢ়িছে দাম, চব বস্তুৰ দাম বাঢ়িছে, প্ৰতিমাৰ দামটো অলপ বাঢ়িছে। হয়, ইয়াত দেখিছে, মই পুনৰ কৈছোঁ, তেওঁ এগৰাকী এবাৰ অলপ এটা বেলেগ এটা ধাৰণা কনচেপ্ট লৈ বনাইছে। ইয়াত দেখিছে অসুৰৰ হাতযোৰ কৰি আছে, ইয়াত মহিষাসুৰে হাতযোৰ কৰি আছে যাতে তেওঁ আত্মসমৰ্পণ কৰিছে যুদ্ধত পৰা, তেওঁৰ মাৰ প্ৰতি যুদ্ধত যিহেতু তেওঁ পৰাজয় নিশ্চিত বুলি জানি যাতে আত্মসমৰ্পণ কৰা এক দৃশ্য ইয়াত দেখুৱাবলৈ প্ৰয়াস কৰিছে। আৰু এইদৰেই বৰ্তমান শিৱসাগৰৰ উমা শিল্পালয়ত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। এয়া শিৱসাগৰৰ পৰা আমি দেখুৱালোঁ, শিৱসাগৰৰ পৰা দেখুৱালে আমাৰ সাংবাদিক প্ৰদীপ গগৈ দেখুৱালে। আৰু ঠিক তেনেধৰণে এতিয়া ৰাজ্যজুৰি প্ৰস্তুতি তুংগত উঠিছে। শোণিতপুৰৰ মিছামাৰীতো দুৰ্গা পূজাৰ প্ৰস্তুতি। মিছামাৰী গৰুবন্ধা দৈনিক বজাৰ সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিয়ে এইবাৰ 68 সংখ্যক পূজা উদযাপন কৰিব। দিনে নিশাই চলিছে 3 তৰপীয়া মন্দিৰৰ আৰ্হিৰ পূজা মণ্ডপ নিৰ্মাণৰ কাম। পূজা উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব আয়োজক কমিটিয়ে। আগবঢ়াম হৰেণ ভূমিজৰ প্ৰতিবেদন। বিশেষকৈ সমাগত শাৰদীয় দুৰ্গোৎসৱ, ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। সমান্তৰালকে পূজা আয়োজক সমিতিসকলো আচলতে ব্যাপক ব্যস্ত হৈ পৰিছে দুৰ্গা পূজা উদযাপনৰ বাবে। সমান্তৰালকে শোণিতপুৰ জিলাৰ মিছামাৰীৰ দৈনিক বজাৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে এইবাৰ 68 সংখ্যক পূজা উদযাপন কৰিব আৰু এইবাৰ তেওঁলোকে প্ৰায় 4 লাখ টকা বাজেটেৰে পূজা উদযাপন কৰিবলৈ সাজু হৈ পৰিছে। আমি কথা পাতিম তেখেতসকলৰ পৰা এইবাৰ আচলতে কেনেদৰে তেওঁলোকে পূজা উদযাপন কৰিব। কি ক'ব, কেনেকুৱা প্ৰস্তুতি আপোনালোকৰ? আমালোকৰ প্ৰস্তুতি ধুমধামেই হৈছে, ভালদৰে হৈছে আৰু কালেকশ্যনো ভাল মতো হৈ আছে। কিমান টকা বাজেট আপোনাৰ 4 লাখ টকা মান বাজেট, কিন্তু ইমান এতিয়ালৈকে ভাল মতো হোৱা নাই। পেণ্ডেল বনাই আছে আপুনি? পেণ্ডেল বনাই আছে। আয়োজক সমিতিৰ বিষয়ববীয়া আছে, কেনেকুৱা অনুভৱ? এইবাৰ ভালে হ'ব। 2 বছৰৰ মূৰত আমি ভালকৈ আৰম্ভ কৰিব গৈছোঁ, কাৰণ ক'ভিডৰ সময়ত আমি ভালদৰে আৰম্ভ কৰিব পৰা নাছিলোঁ। ৰাইজে সহযোগিতা কৰিবলৈ অলপ টান পাইছিল ক'ভিডৰ সময়ত, আইন কানুন আছিল। আৰু এই বছৰ আমি ফ্ৰীলি দুৰ্গা পূজা পাতিম বুলি ভাবি আছো। আৰু প্ৰায় নীতি নিয়ম দিছে, এইবাৰ সকলো নীতি নিয়ম আমি সুকলমে পালন কৰিম, সেইবুলি আমি যোজা চলাইছো। নিশ্চয়কৈ চৰকাৰে কিছু নীতি নিৰ্দেশনা এইবাৰো দিছে। চৰকাৰে যিখিনি নীতি নিৰ্দেশনা আমাক দিছে, আমি আখৰে আখৰে পালন কৰি দুৰ্গা পূজা পালন কৰিম। আৰু এই সুবিধাতে আপোনালোকৰ চেলৰ মাজে গোটেই অসমবাসী ৰাইজক দুৰ্গোৎসৱৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ এই পূজাখন গৰুবন্ধা দৈনিক বজাৰ কমিটি বুলি নামাকৰণ যদিও আছে, তথাপিও আমাৰ চাৰিওফালে থকা যিমান কেইখন গাঁও আছে, গোটেইখিনি গাঁৱৰ ৰাইজৰ সহযোগত আমি সকলোৱে মিলিজুলি পূজা ভাগ কৰাৰ চেষ্টা কৰোঁ। এবাৰ এটা ব্যতিক্ৰম নহ'ব আৰু আশা ৰাখিছোঁ আমাক গোটেই গাঁৱৰ ৰাইজে সহায় সহযোগেৰে পূজাখন
সাফল্যমণ্ডিত কৰি তুলিব। নিশ্চয়কৈ এইবাৰ আচলতে তেওঁলোকে 68 সংখ্যক দুৰ্গা পূজা উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে আৰু চৰকাৰে যি নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনা মানি মিছামাৰী যি গৰুবন্ধা দৈনিক বজাৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতি আছে তেওঁলোকে পূজা উদযাপনৰ বাবে সাজু হৈছে আৰু এইবেলি তেওঁলোকে মন্দিৰ আৰ্হিৰে ইয়াতে পেণ্ডেল নিৰ্মাণ কৰিছে আৰু ইতিমধ্যে পেণ্ডেল নিৰ্মাণৰ কামো তুংগত উঠিছে। মিছামাৰীৰ পৰা আমি দেখুৱালো ঠিক তেনেধৰণে দেশজুৰি এতিয়া নৱৰাত্ৰিৰ ব্যাপক প্ৰস্তুতি চলাও দেখিবলৈ পোৱা গৈছে। জম্মুৰ বৈষ্ণৱ দেৱী মন্দিৰত নৱৰাত্ৰিৰ ব্যাপক প্ৰস্তুতি। কলকাতাৰ খনিকৰে সুন্দৰ ৰূপত সজাই পৰাই তুলিছে বৈষ্ণৱ দেৱী মন্দিৰৰ চৌপাশ। কলকাতাৰ খনিকৰৰ সৈতে আমাৰ সাংবাদিক নীলোৎপল বৰাৰ বিশেষ প্ৰতিবেদন আগবঢ়াম। নৱৰাত্ৰি উপলক্ষে দেখুৱাই আছোঁ আমি অতি সুন্দৰকৈ সজোৱা হৈছে বৈষ্ণৱদেৱী মন্দিৰ আৰু কলিকতাৰ পৰা শিল্পী অনা হৈছে। মই যিহেতু আমাৰ লগত আমাৰ এগৰাকী অসমৰ এগৰাকী CRPFৰ জোৱান আছে, মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম। কলিকতাৰ পৰা শিল্পী অনা হৈছে, যথেষ্ট সুন্দৰকৈ সজোৱা হ'ব। বহুত সুন্দৰকৈ সজোৱা হ'ব, মানে 26 তাৰিখৰ পৰা আৰু সুন্দৰ হৈ যাব। 26 তাৰিখেতো লগোৱা ক্লিয়াৰ হৈ যাব। ইয়াত যিবিলাক ফুলবিলাক লাগি যাব চব কাম ক্লিয়াৰ হৈ যাব আৰু ৰাইজৰ ভিৰো বাঢ়িব, ভিৰ বাঢ়িব আৰু চিকিউৰিটি চিষ্টেম চিকিউৰিটি ষ্ট্ৰং হৈ যাব, টাইট হৈ যাব, সুৰক্ষা ব্যৱস্থা কটকটীয়া হৈ যাব। মই ধন্যবাদ জনাইছোঁ। এগৰাকী অসমীয়া যুৱক আছে ইয়াৰ দায়িত্বত, নিৰাপত্তাৰ দায়িত্বত, যথেষ্ট গৌৰৱৰ কথা। आप कहाँ से हैं? उदयपुर राजस्थान सर। पहले बार आ रहे हैं? फर्स्ट टाइम दुनिया में पहले आए थे, एक छोटे से तब आए थे, अब आए वापिस से। अभी कैसा दर्शन हो गया? नहीं, दर्शन हम करने जा रहे हैं, बहुत अच्छा महसूस हो रहा है। नवरात्रि के पहले दर्शन? बिल्कुल, बच्चों के साथ सबको लेके आए, सब परिवार साथ में ही है। हम साथ में ही है, ट्विंस ब्रदर है, साथ में ही है। यस, वी आर ब्रदर्स, वी आर फ्रॉम उदयपुर। राजस्थाনৰ এটা পৰিয়াল আৰু আমি যেহেতু আমি কৈছোঁ যে কলিকতাৰ শিল্পী আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। ভাই কলকাতা से आए हैं क्या? कलकत्ता से? हाँ, कलकत्ता से आए हूँ। कितने दिन के लिए? 12 दिन के लिए। क्या आप काम चल रहा है? हाँ, चल रहा है। कब तक रुकेंगे यहाँ पे? यहाँ तक 3 तारीख तक। 3 तारीख तक पूजा यहाँ पे होगा इस बार? हाँ। और कोलकाता का पूजा क्या होगा? वो नहीं दिखाई देगा मुझे, इधर हुआ तो कैसे जाएगा हम लोग। अभी देखो जी कोलकाता शिल्पी, आप लोग कहाँ से हैं? बड़ौदा से, गुजरात। यस, बड़ौदा से। यस, बड़ौदा से। पहले बार दर्शन नहीं आप? नहीं, 7 टाइम आए, 7 टाइम। यस यस यस, बहुत ही बढ़िया एटमॉस्फेयर और जय माता दी। এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে নৱৰাত্ৰি উপলক্ষে এক উখল মাখল পৰিৱেশ আৰু আমি দেখুৱাইছোঁ এয়া বৈষ্ণৱদেৱী মন্দিৰৰ পৰা আমি পৰিৱেশ দেখুৱাই আছোঁ। কলিকতাৰ শিল্পী অনা হৈছে, সুন্দৰকৈ সজাইছে আৰু নৱৰাত্ৰি উপলক্ষে দেখিবলৈ পোৱা গৈছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক ভক্তৰ সমাগম ঘটিছে আৰু আমি মন্দিৰৰ পৰিৱেশ আমি দেখুৱাই যাম। নিউজ অসমৰ এক্সক্লুচিভলি আমি বৈষ্ণৱদেৱী মন্দিৰৰ পৰিৱেশ আমি দেখুৱাম। বৈষ্ণৱদেৱী মন্দিৰৰ আমি বিভিন্ন প্ৰান্তৰ পৰা আমি পোনপটীয়াভাৱে দেখুৱাই যাম। এইবাৰ যি নৱৰাত্ৰি উপলক্ষে বৈষ্ণৱদেৱী মন্দিৰৰ যিসমূহ বৰ্তমান ব্যৱস্থা গঢ়ি তোলা হৈছে সকলো আমি সুন্দৰকৈ দেখুৱাই যাম। আৰু এয়া আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপলে আমাক জম্মুৰ পৰা দেখুৱালে বৈষ্ণৱদেৱী মন্দিৰৰ যি পৰিৱেশ আজিৰ নৱৰাত্ৰিৰ উপলক্ষে। আজিৰ দিনটোতো কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে সেয়া আমাক দেখুৱালে আৰু এই মুহূৰ্তত আমি পুনৰ এবাৰ জনাব বিচাৰিছোঁ, যিহেতু আমি পূজাৰ খবৰ দি আছোঁ, গতিকে ব্যস্ত হৈ পৰিছে এতিয়া মৃৎশিল্পীসকল আৰু শেষ পৰশ দিয়াত সাজু। ডিব্ৰুগড়তো দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি। ডিব্ৰুগড়ত এইবাৰ প্ৰায় 3 শতাধিক দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণৰ কাম তুংগত উঠিছে। সমান্তৰালকৈ ব্যস্ত হৈ পৰিছে প্ৰতিমা নিৰ্মাণ কৰা ব্যক্তি তথা মৃৎশিল্পীসকল। ডিব্ৰুগড় চহৰৰ অভাৰব্ৰিজৰ সমীপৰ শিল্পী পাল এণ্ড কোম্পানী নামৰ প্ৰতিষ্ঠানখনে বিগত বছৰৰ দৰে এইবাৰ পূজা সমিতিসমূহক প্ৰতিমা দিবলৈ এনেধৰণে সাজু হৈছে। এক বিশেষ প্ৰতিবেদন আগবঢ়াম। হয়, সমাগত দুৰ্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰস্তুতি, ব্যস্ততাৰ অন্ত নাই এতিয়া মৃৎশিল্পীসকলৰ আৰু ডিব্ৰুগড়তো এইবাৰ প্ৰায় 300ৰো অধিক দুৰ্গা পূজা অনুষ্ঠিত হ'ব। এই উপলক্ষে বিভিন্ন প্ৰান্তত চলিছে দুৰ্গা পূজাৰ ব্যাপক আয়োজন আৰু ক'ৰবাত যদি সুউচ্চ মণ্ডপ, ক'ৰবাত আকৌ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে পূজা মণ্ডপ। সমান্তৰালকৈ মৃৎশিল্পীসকলে মূৰ্তিত প্ৰতিমাত শেষ পৰশ দিবলৈ চেষ্টা চলাইছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় অভাৰব্ৰিজৰ কাষৰ এটা শিল্পালয়ত আৰু এই যি মূৰ্তি নিৰ্মাণ কৰি থকা প্ৰতিষ্ঠানটোৱে বিগত
প্ৰায় কেইবা বছৰ ধৰি মূৰ্তি নিৰ্মাণ কৰি আছে আৰু আমি চেষ্টা কৰিম ইয়াৰ যি প্ৰতিষ্ঠানৰ গৰাকী আছে আমি কথা পাতিবলৈ চেষ্টাটো কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ কেতিয়াৰ পৰা আপোনালোকে মূৰ্তি নিৰ্মাণ কৰি আহিছে আৰু এইবাৰ কিমান কৰিছে এইটো ধৰক বিজনেছটো ধৰক আমাৰ 3rd জেনেৰেশ্যন চলি আছে তো এতিয়া ধৰি লওক এৰাউণ্ড 70-80 ইয়াৰ্ছমান হ'ব এপ্ৰক্সিমেটলি ক'ব নোৱাৰোঁ কাৰণ মোৰ প্ৰথমতে মোৰ গ্ৰেণ্ডফাদাৰ কৰিছিলে তাৰপিছত ফাদাৰ তাৰপিছত মই তো মোৰে ধৰি লওক এৰাউণ্ড মইতো চাইল্ডহুডৰ পৰা এই লাইনত আছোঁ তথাপি এডুকেশ্যন লাইন তাৰপিছত এইটো লাইনত সোমালোঁ আৰু তো ধৰক ফুল চুইঙত মই ধৰক 25 ইয়াৰ্ছ হ'ব এই লাইনত আছোঁ বিগত বছৰত কিমান আছিলে কিমান অৰ্ডাৰ তাৰ তুলনাত এইবাৰ কিমান বাঢ়িলে নে কমিলে বিগত যোৱা বছৰ তুলনাত অলপ বাঢ়িছে এইবুলি তো ধৰি লওক কিছুমান বস্তু ধৰক কাষ্টমাৰে যে ধৰক যোৱাবেলি ল'ব পৰা নাই এইবুলি অলপ স্কোপ আছিলে আমাৰ তো 2টামান 3টামান বঢ়াই দিছোঁ পাৰিছোঁ সময় পাইছোঁ তো যোৱাবেলিতকৈ অলপ ইনক্ৰিজ হৈছে এইবুলি আপোনাৰ ইয়াত যিখিনি প্ৰতিমা এই প্ৰতিমা কিমানৰ পৰা কিমান মূল্যৰ ভিতৰত আছে সেইটো একৰ্ডিং টু চাইজ অনুযায়ী কণ্ডিশ্যন থাকে ধৰি লওক সৰু মূৰ্তি সৰু প্ৰাইচ ধৰক 20, 18, 19 তেনেকুৱা থাকে ডাঙৰ হ'লে ধৰক 60, 80, 90 তেনেকুৱা গুচি যায় 35ও আছে 40ও পাব সাইজ কণ্ডিশ্যন তেনেকুৱা সাইজেহে ৰেটটো হয় ধন্যবাদ জনাইছোঁ হয় এই হৈছে যি প্ৰতিষ্ঠানখনৰ যিগৰাকীয়ে বিগত প্ৰায় 20-25 বছৰ ধৰি মূৰ্তি নিৰ্মাণৰ কাম কৰি আহিছে আৰু এনেধৰণে এতিয়া সুন্দৰভাৱে ইয়াত নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে আৰু প্ৰতিমাৰ শেষ পৰশ দিয়াত ব্যস্ত হৈ আছে যিহেতু দুৰ্গা পূজালৈ আৰু বেছি দিন নাই আৰু এনেধৰণে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো দেখা গৈছে দুৰ্গা পূজাৰ ব্যাপক ব্যস্ততা আৰু ব্যস্ততা বাঢ়িছে প্ৰতিমা নিৰ্মাণ কৰা অৰ্থাৎ মৃৎশিল্পীসকলৰ আৰু ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ